কি বেমাৰ হৈছে কাহ চৰ্দি হ'ল কথা দুৰ্বল লাগি আছে পানী এখন যদি খাই ভাল হ'ব আৰু কি সমস্যা আছে ভিডিঅ' বনাইছে বেলেগ ল'ৰা চাইছে তাইক কালি এবাৰ হ'ব 100 টকা এইটো তাবিজ 100 টকা আৰু কি সমস্যা আছে দুৰ্বল হৈ আছে গাটো বিষ জ্বৰ উঠি আছে আৰু কি সমস্যা আছে কোনে একটা তাবিজ 200 টাকা লও মাইকি পুকুরে দৌড়ি আইব তো চিন্তা না করে জয় মা কালী নগর আবার আইছো কি হইছে তোরা বিয়া হলি হ্যাঁ এটা বিয়া হওয়া পিছা হ্যাঁ 10 টাকা নলা তাই নিজে 10 টাকা গাড়ি চলা জিগদা পয়সা পাও গাড়ি চলা ঠিক আছে হ'ব দে শেষে হৈ যায় হ'ব মই আছনা মাৰা তাবিজ 500 টাকা আৰু তুমি সমস্যা আছে ক একবাৰ আইছো নগাটা মন আহো কিন্তু কি লাগে হটিয়া লৈ ল ক কি সমস্যা ভোক নালাগে গাড়ি চলাবলৈ মন নাযায় কিবা আছে নেকি তেনে ক আৰু কি সমস্যা আছে জ্বৰ উঠি থাকে তোৰ জ্বৰ উঠে খাবলৈ মন নাযায় দুৰ্বল লাগি থাকে মাত্ৰ 500 টাকা বালক 500 টাকা তো ঠিক হৈ যাব পেট ফুলে ভাল হৈ যাব অকল পানী যাই দিম ভাল হৈ যাব চিন্তা কৰিব লাগে তোৰ এটা বিয়া বিৰ মাজত কাজিয়া চলি আছে ন মা এফালে চাপি আছো মোৰ ওচৰত চাপি আছো না কিয় মুচলা মাতিছো ন ভাই বুজাই দিব লাগিব ন মাইকি ভালকে বুজি তোক বুজালে হ'ল এলাটা বুজিল কথাটো তই মইতো তাবিজ দিম তাবিজটো তই ডিঙিত বান্ধিবি মা ওচৰলৈ চাপি আছো বাৰে ঘূৰি আছে বেমাৰ মোৰ হে তাইক বুজাই দিওঁ তাইহে বান্ধি দিব তোৰ ডিঙিত নিজে বান্ধি মা কালি দেখিছে কেনেকুৱা কাজিয়া লাগিছে বাৰু হ'ব আৰু কি সমস্যা আছে ক আৰু কি সমস্যা আছে 500 টকা দিলো দিলি কি কৰিলে সুধকচোন কি কৰিলি 500 টকা কি কৰিলি ৰিচাৰ্জ খতম হৈ গ'ল তোৰ কোনোবা বয়ফ্ৰেণ্ড আছে নেকি মই লাগিছে তেনেকুৱা তোৰ কোনোবা তোৰ বয়ফ্ৰেণ্ড আছে কোনো দুটামান আছে দুইটালৈ গুচি যাগৈ যা সমস্যা আছে কি হ'ব নেযাবি তেতিয়াহ'লে নেযাবি তাৰ সমস্যা আকৌ বাঢ়ি যাব ন হ'ব তাৰপিছত কথা আৰু কি সমস্যা আছে এতিয়া মোক বেমাৰটো ঠিক কৰি দিয়ক বেমাৰটো ঠিক কৰিব লাগিব বালক ক'লে গ'লে এটা তাবিজ লৈ 500 টকা দিয়া আৰু এটা তাবিজ বান তোক সেইটো চব বেমাৰ ঠিক হৈ যাব আৰু কি সমস্যা আছে কওঁ সোনকালে ঠিক কৰি দিলে মই আকৌ গাড়ী চলাব বাৰু তই কিবা নিচা কৰ নিচা নকৰো নহয় নিচা নকৰ কেতিয়াবা মন গ'লে চাধা অকণমান খাওঁ তাৰপিছত চাধা নেপালে বি এটা খাওঁ তাৰপিছত বিটো যদি নেপাওঁ তেতিয়াহ'লে গাঞ্জা অকণ খাওঁ বি নেপালে গাঞ্জা তাৰপিছত গাঞ্জা নেপালে চোলা এইটো দেখোন চব নিচা কৰ আৰু কি কৰ চোলা অকণ নেপালে বেজি এটাকে লওঁ মা ই বেজি লয় স্বভাৱ আছে ন তই মানে তো মিয়া বিবি লগত কাজিয়া ঠিক কৰি দিব লাগিব ন এইটো হ'লে আকৌ 500 টকা বাঢ়ি যাব বিলটো বাঢ়ি যাব হ'ব মিলাই পিটি কৰি দিম তোমাৰ দুটামান মই ভালকে বুজাই দিম এইফালে তই ঘূৰি আছ কিয় বুজাই দিওঁ তাইক মোৰ নম্বৰটো লৈ ল'বি বাৰু আৰু কি সমস্যা আছে সমস্যা আৰু থকা নাই আগত মোৰ বেমাৰটো ঠিক কৰি দিয়ক চব ঠিক হৈ যাব তই নিচাটো বাদ দিব লাগিব নিচা বাদ দিলে যে তই খাবলৈ পাৰিবি ধুনীয়াকৈ শুব পাৰিবি হা তোৰ সমস্যা চব ঠিক হৈ যাব তাবিজ দিয়ক পুৰণা মানুহ নগাঁৱতে মই প্ৰথম পাইছো হা মোৰ একদম পুৰণা মানুহ মোৰ লগত আগতে কাম কৰিছিলি ভাল বাবা বুজাই দিয়া যে মই কেনেকুৱা কাম কৰো বাবা বঢ়িয়া কাম কৰে দেই বাবাৰ লগত কাম কৰি ৰাইজে পাব্লিক ঝুলাই হাত ভৰি ভাঙি পেলালে সেইটো নহয় ভণ্ড যে সেইটো গম পাব লগা ৰাইজে গৈছে ন এই মানুহটোৰ ৰুটি পুটি খাই পেলাই আগতে বাবাই মোৰ লগলৈ ঘূৰি ফুৰিছিলো বাবাৰ লগত মই থাকো ন এচিষ্টেণ্ট কৰো ভুল হলে মোক দেখুৱাই দিয়ে মানুহে মোক ধুলাইটো দিয়ে আগৰ দিনৰ কথা মই অনলাইনত শিকি আছো ন টেনচন নলয় অনলাইন
পুৰা কাম এই বেমাৰটো কি কৰিছে এই বেমাৰটো মই পানী অকণ যাই দিম তাত ঠিক হৈ যাব 500 টকা বেমাৰ এই বাড়ি কি হৈছে অচোন দুৰ্বলো লাগি থাকে ভাল নহয় সোনকালে দুৰ্বলো লাগি থাকে গাড়ী চলাবলৈ মন নাযায় তাৰমানে আপোনাৰ বেমাৰেই বেমাৰ ভালে নহয় গম পাই গৈছো এইটো ডাঙৰ বেমাৰ সোমাইছে তোমাৰ দেহত ডাঙৰ বেমাৰ এইটো গম পাই গৈছো তুমি ড্ৰাগছ চাগছ লোৱা নেকি মাজে মাজে বেছি লগৰ কি ধুনীয়াই কৈছা গৌৰৱেৰে কৈছে মই আছো নহয় ওপৰত যাবলৈ হয় নেকি কাপোৰ চেঞ্জ কৰিব লাগিব বগা কাপোৰ ল'ব লাগিব আছে চাগে তোমাৰ যিবোৰ লক্ষণ দেখা দিছে বেমাৰৰ সাধাৰণ জ্বৰ চৰ্দি নহয় এই বেমাৰটো এনেকুৱা যিটো আমি সন্দেহ এইটো লিখাইছে HIV লিখাইছে ন সেই ভাইৰাছটো তোমাৰ দেহত সোমাইছে যেন লাগিছে মানে এই যে তুমি চিৰিজ লৈ থাকা যে তাৰমানে এই বেমাৰ এনেকুৱা HIV ভাইৰাছ তোমাৰ দেহত সোমাই যেন লাগিছে হা আৰু এই ভাইৰাছটো যে তোমাৰ দেহত থাকি নেকি লাষ্টত পজিটিভ হৈ যাব তাকে এইচ বেমাৰ বুলি কওঁ আমি এইচ বেমাৰ ডাঙৰ বেমাৰ এইটো নাযায় এইবোৰ বেমাৰ গাত কাষা লাগি থকা বেমাৰ লাগিছে নেকি নহয় এইবোৰ নাযায় থাকে এই বেমাৰটো কেনেকৈ হ'ব কৈছোঁ যে অসুৰক্ষিতভাৱে বহুজনৰ লগত যৌন সম্পৰ্ক কৰিলে এই বেমাৰটো হ'ব পাৰে তাৰপিছত একেটা চিৰিঞ্জ একে সময়তে বহুজনে ব্যৱহাৰ কৰিলে এই ভাইৰাছটো মানুহৰ দেহলৈ আহিব পাৰে আমি 15টা মানে একেটা চিৰিঞ্জে লওঁ বেয়া কথা সেই তাৰ মাজত কাৰোবাৰ বোলে HIV বেমাৰ ভাইৰাছটো আছিলে সেই ভাইৰাছটো সেই ইনজেকশ্যনৰ দ্বাৰা তোমাৰ দেহলৈ আহিলে হ'ব পাৰে তাৰ ফলত তোমাৰ মানে ইমিউনিটি পাৱাৰটো কমি গৈছে একেবাৰে বেমাৰ হ'লে হৈয়ে থাকে নকমে তুমি এটা কাম কৰিবা এতিয়া তুমি ইমিডিয়েট চিভিল হস্পিটেলত যাবা তাতে গৈ তুমি ICTC চেণ্টাৰ এটা আছে তাতে গৈ তুমি টেষ্ট পৰীক্ষা কৰাই ল'বা পইচা নালাগে আৰু যদি আমাৰ কোনোবা ৰাইজে কৰিব বিচাৰে আমাৰ বাইদেউৰ লগত যোগাযোগ কৰিব পাৰে টেষ্ট পৰীক্ষা ব্লাড টেষ্টটো কৰিব বিচাৰে আৰু আছে নাম্বাৰ আছে আৰু যদি কাৰোবাক যদি এই বিষয়ে আৰু জানিব বিচাৰে মই নাম্বাৰ কেইটা কৈ দিছোঁ 1097 ফোন কৰি আপোনালোকে এই HIV বিষয়ে সম্পূৰ্ণভাৱে জানিব পাৰিব আৰু ইয়াৰ পৰা বাচি থকা উপায়কেইটা কৈ দিওঁ যে অসুৰক্ষিতভাৱে যৌন সম্পৰ্কৰ পৰা দূৰত থাকিব লাগিব আৰু যোনবোৰ কৰে কণ্ডম ব্যৱহাৰ কৰিব লাগিব তাৰপিছত একেটা চিৰিজ একে সময়ত বহুজনে ব্যৱহাৰ কৰিব নালাগে এটা চিৰিজ এবাৰ ব্যৱহাৰ কৰি তাক পেলাই দিয়ক আৰু আছে যে গৰ্ভৱতী মহিলাগৰাকী যদি HIV আক্ৰান্ত হয় তেতিয়াহ'লে তেওঁৰ সন্তানটোলৈ আহিব পাৰে সেইকাৰণে গৰ্ভাৱস্থাত থাকোঁতে মহিলাগৰাকী ডক্টৰৰ পৰামৰ্শ লৈ চিকিৎসা দিব লাগে বুজি পাইছা এতিয়া ইমিডিয়েট গৈ টেষ্ট পৰীক্ষা কৰাই লোৱা দেই বাবাজী তাৰ ৰাইজসকলৰ যিকোনো বেমাৰ হ'লে আপোনালোক কোনো বাবাজী বা কোনো তান্ত্ৰিকৰ দ্বাৰা ঔষধ নল'ব তাবিজ নল'ব আৰু HIV এইটোৰ কথাবিলাক ক'লোঁ তাতকৈ আমি ডাঙৰ কথা এইটো লৈ আপোনালোকে 1097 ফোন কৰিলে সকলো কথা গম পাই যাব যদি কিয় জানিব লগা আছে